আচ্ছা, আমাৰ যিটো আচলতে আনছ ফাউণ্ডেশ্যন আছাম এইটো এটা সামাজিক সংস্থা হয় আৰু এই সংস্থাটোৰ সহায়ত আমি আচলতে বিভিন্ন ঠাইত বিশেষকৈ যুৱ চামত আমাৰ এটা প্ৰগ্ৰেম এটা চলি আছে। এইটো হৈছে আত্মনিৰ্ভৰ যুৱ। আত্মনিৰ্ভৰ যুৱ মানে হৈছে আমি যুৱক যুৱতীসকলক কেনেকৈ ছেল্ফ ডিপেণ্ডেণ্ট কৰিব পাৰোঁ আৰু তেওঁলোকক কেনেকৈ এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিলটো তেওঁলোকৰ আমি এনহেঞ্চ কৰিব পাৰোঁ, তাৰ কাৰণে আমি এইখিনি লোৱা হৈছে, স্কিমটো লোৱা হৈছে। ইয়াত আমাৰ বিভিন্ন ধৰণৰ কোৰ্চ থাকে। আমাৰ এদিনীয়া কোৰ্চো থাকিব, তাত 5 বছৰীয়া কোৰ্চো আছে। ওৱান ডে কোৰ্চত আমি সাধাৰণতে কি কৰোঁ, সৰু সৰু কিছুমান উদ্যোগৰ কাৰণে তেওঁলোকক আমি ট্ৰেইন কৰা যায়। যিসকল ফাৰ্মাৰ তেওঁলোকক শিকোৱা যায়। এগ্ৰিকালচাৰ ছেক্টৰতো আমি কিছুমান দি আছোঁ ট্ৰেইনিং। কিন্তু ইয়াত হোৱা ট্ৰেইনিংটো যিটো হৈ আছে এইটো হৈছে আত্মনিৰ্ভৰ যুৱৰ আণ্ডাৰতে হয়, কিন্তু ইয়াত আমাৰ এইটো হেল্থ ছেক্টৰ কোৰ্চ হয়। এইটোত আমাৰ মেইনলি আয়ুৰ্বেদিক একুপ্ৰেছাৰ থেৰাপি আৰু ফিজিঅ'থেৰাপিৰ ওপৰত তেওঁলোক যিসকল ল'ৰা ছোৱালীয়ে ষ্টাডি কৰি আছে, পঢ়ি আছে, তেওঁলোকৰ কাৰণে এটা দুদিনীয়া যোগা থেৰাপিৰ ওপৰত এটা প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোকৰ লাভ হ'ব। আমাৰ মূল উদ্দেশ্যটো হৈছে তেওঁলোকৰ লাভৰ কাৰণে। আচলতে মূল উদ্দেশ্য মানে তেওঁলোকক আমি আচলতে আত্মনিৰ্ভৰ কেনেকৈ হ'ব পাৰি। তেওঁলোকে যিটো কোৰ্চ আছে ছমহীয়া কোৰ্চ হয়, এইটো আয়ুৰ্বেদিক একুপ্ৰেছাৰ থেৰাপিৰ ওপৰত হয়। আৰু এই বিদ্যাটো আচলতে এই শিক্ষাটো আমি খুব কম সংখ্যক ইনষ্টিটিউটে দি আছে অসমত। চাগে হয়তো মই নাজানো, কিন্তু আমিয়ে চাগে দি আছোঁ অকল। এইটো আছে ইয়াত এনেকুৱা যাতে আয়ুৰ্বেদিকৰ আমাৰ কিছুমান লছ হৈ যোৱা কিছুমান আমাৰ ট্ৰিটমেণ্ট আছে, যদিও আয়ুৰ্বেদিক একুপ্ৰেছাৰ থেৰাপিৰ ওপৰত হয়, তাৰ লগত যোগাও থাকে। আমাৰ ইণ্ডিয়ান ট্ৰিটমেণ্ট যিটো ছিষ্টেম থাকে তাৰ ওপৰত আমাৰ বিশেষকৈ থেৰাপি ট্ৰিটমেণ্টবিলাক। তো তাৰ ভিতৰত আমি যোগা থেৰাপিটোক লোৱা হৈছে। তাৰপিছত আমাৰ যিটো ইণ্ডিয়ান একুপ্ৰেছাৰ থেৰাপি আছে, মৰ্মবিজ্ঞান বুলি কোৱা হয়, মৰ্মবিজ্ঞানৰ ওপৰত আমি ট্ৰেইনিং দি আছোঁ। আৰু আয়ুৰ্বেদিক থেৰাপি পঞ্চকৰ্মকে ধৰি এইখিনি আমি তেওঁলোকক শিকাই আছোঁ। এইখিনি শিকি লৈ তেওঁলোকে মানুহৰ যিবিলাক স্বাস্থ্য সমস্যাবিলাক সমাধান কৰিবলৈ সক্ষম হ'ব, যিটো ঔষধবিহীন মানে ড্ৰাগছবিহীন হিচাপে, মানে এতিয়া কোনো ধৰণৰ ঔষধৰ প্ৰয়োজন নহয়। তাত অকল শাৰীৰিক চিকিৎসাৰ সহায়ত তেওঁলোকে বিভিন্ন ধৰণৰ ৰোগবিলাকৰ ট্ৰিটমেণ্ট দিব মানে পাৰিব। আৰু নিজেও তেওঁলোকে হয়তো এটা প্ৰশিক্ষণ কেন্দ্ৰ নাইবা তেওঁলোকে নিজে এটা ট্ৰিটমেণ্ট চেণ্টাৰ এটা তেওঁলোকে হয়তো যদি কৰি ল'ব পাৰে, তাৰ পৰা আৰ্থিকভাৱে তেওঁলোকৰ লাভৱান হ'ব। খুব শ্বৰ্ট টাৰ্মৰ কোৰ্চ হয়, এইটো ছমহীয়া কোৰ্চ। আৰু ইয়াক আমি পিছলৈকে যদি তেওঁলোকে এইটো কোৰ্চৰ পিছত ইচ্ছুক হয়, তেতিয়ালৈকে লং টাৰ্ম কোৰ্চলৈকে নিম। ফিজিঅ'থেৰাপি কোৰ্চৰ থাকিব 2 ইয়াৰ্ছ 3 ইয়াৰ্ছৰ কোৰ্চৰ, আয়ুৰ্বেদিক নিউট্ৰিচনৰ কোৰ্চ আছে, বা তেনেকুৱা ধৰণৰ পিছলৈকে লং টাৰ্ম কোৰ্চ। কিন্তু আমি খুব 6 মাহৰ ভিতৰত কম সময় দি পেলাই তেওঁলোকে যাতে নেকি এই কোৰ্চটো কৰিব পাৰে, সেইটো কাৰণে আমি কম সময়ত তেওঁলোকে আত্মনিৰ্ভৰ হ'ব পৰাকৈ দিছোঁ। আৰু এইটো ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত কোৰ্চ হয়। আমি মেইনলি আচলতে আয়ুৰ্বেদিকৰ যিটো আমাৰ থেৰাপি চিষ্টেমক নিউৰো থেৰাপি বুলি ক'ব পাৰি। নাৰ্ভৰ ট্ৰিটমেণ্ট হয় মেইনলি। নাৰ্ভৰ খুব ধুনীয়া ট্ৰিটমেণ্ট এটা আছে। আমাৰ কিছুমান একুপ্ৰেছাৰৰ পইণ্টছ থাকিব, সেই পইণ্টছবিলাকত মানে যাক আমি মৰ্মবিন্দু বুলি কওঁ, মৰ্মবিন্দুবিলাকত চাপ দিয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ ৰোগবিলাক নাইকিয়া হৈ যায়। ইয়াত কোনো ঔষধৰ প্ৰয়োজন নাই। আচলতে আমাৰ কি হয়, নাৰ্ভবিলাক ব্লকেজ হৈ থাকে, সেই ব্লকবিলাক আমি যদি খুলি দিব পাৰোঁ, তাৰ কাৰণে আজিকালি ধৰক ডায়েগনচিছ কৰিব পৰা কিছুমান ইনষ্ট্ৰুমেণ্টো আহিছে। আজিকালি চাইণ্টিফিক ইনষ্ট্ৰুমেণ্টবিলাক অহাৰ কাৰণে আৰু মানে ট্ৰিটমেণ্টটো ক্ষীপ্ৰ হৈছে। আগতে কি আছিলে, আয়ুৰ্বেদিক ট্ৰিটমেণ্ট বুলি ক'লে বা আয়ুৰ্বেদিক থেৰাপি ট্ৰিটমেণ্ট বুলি ক'লে মানুহে ভাবে যে 6-7 দিন মোৰ লাগিব, ভাল নহ'ব, এইকাৰণে মানুহবিলাকৰ অকণ অনীহা আছিল। এতিয়া আমি যেতিয়া চাইণ্টিফিক ইনষ্ট্ৰুমেণ্টবিলাক আহিছে, তেতিয়া আমাৰ খুব সোনকালে, খুব কম দিনৰ ভিতৰত মানুহজনক আমি ৰোগৰ পৰা আৰোগ্য কৰি দিব পাৰি। আৰু সেইকাৰণে মানুহৰ মাজত ই জনপ্ৰিয় হৈছে। গতিকে তেওঁলোকৰ আৰ্থিকভাৱে যথেষ্ট পৰিমাণে এইটো ক্ষেত্ৰত লাভৱান হ'ব। মূল কথা হ'ল দুটাই। আমাৰ আচলতে আজিকালি যুগত মই এটা আপুনি সোধা প্ৰশ্নটো খুব ধুনীয়া প্ৰশ্ন, তাৰ লগতে মই অকণমান প্ৰাসংগিক কেইটামান বস্তু কৈ দিছোঁ। এতিয়াৰ সময়ত আচলতে আমাৰ ইনফেকশ্যনৰ প্ৰব্লেমবিলাক কমিছে। মানুহৰ চাফ চিকুণ হ'ল, হাইজিন হৈ গ'ল। এতিয়া আমাৰ কি হয়, লাইফষ্টাইল যিবিলাক ডিজিজবিলাক ইনক্ৰিজ হয়, যেনেকৈ ধৰক হাই প্ৰেছাৰ এটা, তাৰপিছতে ডায়েবেটিছ হৈছে, আন ধৰণৰ ৰোগবিলাক খুব ক্ষীপ্ৰতাৰে মানে ইনক্ৰিজ হৈছে। আজি নোহোৱা মানুহ বুলি ক'লে খুব নাই, কম সংখ্যক মানুহ আছে যিবিলাকৰ এইবিলাক হোৱা নাই। তেওঁলোকৰ কিন্তু হ'বলৈ গৈ আছে। গতিকে আমি নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিবলগীয়া প্ৰয়োজন আছে। এইটো অকল আমিয়ে নহয়, আনকি ভাল এলোপেথিকৰ ডক্টৰবিলাকে এইটো কথাই কয় যে আমি লাইফষ্টাইল চেঞ্জ কৰিব লাগিব। ষ্ট্ৰেছ মেনেজমেণ্ট কয়, ষ্ট্ৰেছটো এটা ডাঙৰ ফেক্টৰ। আমি সদায় বিভিন্ন কথা ভাবি থাকোঁ, অলাগতিয়াল কথা কিছুমান চিন্তা কৰি থাকোঁ, তেনেকৈ ব্ৰেইনত ষ্ট্ৰেছ হয়। গতিকে ষ্ট্ৰেছ মেনেজমেণ্ট কৰাৰ ক্ষেত্ৰতো আমাৰ আয়ুৰ্বেদিকৰ বহুত ধৰণৰ ট্ৰিটমেণ্টবিলাক আছে, শিৰোধাৰা ট্ৰিটমেণ্ট আছে, বা আমি ষ্ট্ৰেছ মেনেজমেণ্ট কৰি তাক আমি আন ৰোগবিলাকৰ ক্ষেত্ৰত আমি তাত উপশম পাব পাৰোঁ। যেনেকৈ ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰতে কৈছোঁ যে ব্লাড প্ৰেছাৰৰ অন্যতম ফেক্টৰ এটা হৈছে কি আমাৰ ষ্ট্ৰেছ। গতিকে ষ্ট্ৰেছটো বা আমি যদি মুক্ত হৈ ল'ব পাৰোঁ, তেতিয়াহ'লে ব্লাড প্ৰেছাৰ বহুত পৰিমাণে ভাল হোৱাত সহায় হয়। আৰু যদি তাত ষ্ট্ৰ'ক হৈ পেলাই পেৰালাইচিছো হৈ যায়, পেৰালাইচিছ হোৱাৰ পিছতো আমাৰ ইয়াত ট্ৰিটমেণ্ট আছে। পেৰালাইচিছ হোৱাৰ পিছত মানুহৰ মেইনলি কথা কেতিয়াবা কথা কোৱাৰ সমস্যা হৈ যায়, কিছুমানে থিয় হ'ব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে। এইবিলাক ক্ষেত্ৰত আমাৰ
আয়ুৰ্বেদিক আৰু একুপ্ৰেছাৰ এই দুইটা ট্ৰিটমেণ্ট লগ হৈ আমি এনেকুৱা ধৰণে কাম কৰিব যিটো ধৰক আমাৰ আধুনিক ট্ৰিটমেণ্টটো আধুনিক চিকিৎসা পদ্ধতিটো ইমান সোনকালে ভাল নহয় আমি ইতিমধ্যে বহুত ধৰণৰ লোকক ভাল কৰিছোঁ আৰু মই এটা আপোনাক কথা কৈ দিওঁ যে আচলতে আমাৰ পেৰালাইচিছ হৈ যিবিলাক মানুহ বিচনাত শুই থাকে বেছিভাগ মানুহে আচলতে তেওঁলোকৰ মানসিক অৱস্থাটোৰ কাৰণে শুই থাকে তেওঁলোকে যদি মানসিকভাৱে উৎসাহ দিয়া যায় অতি ক্ষিপ্ৰতাৰে তেওঁলোকে ভাল হোৱাৰ সম্ভাৱনা থাকে আমি সেই কামটো কৰোঁ যে মানসিকভাৱে তেওঁলোকক আমি উৎসাহ দিওঁ সেই সময়ত আচলতে আমাৰ এটাই প্ৰব্লেম আছে এমপ্লয়মেণ্ট আমি সদায় বস্তুটো এমপ্লয়মেণ্ট ছেগমেণ্টৰ থ্ৰুদি চাওঁ এটাটো হৈছে আমাৰ হেল্থ কেয়াৰ ট্ৰিটমেণ্ট দিব পৰা মানুহো কম আমাৰ থেৰাপিষ্টৰ সংখ্যা কম গাঁওবিলাকতো অতিকে কম চহৰ অঞ্চল থাকে থেৰাপিষ্ট আমাক লাগে আৰু আমাৰ দ্বিতীয় কথা হৈছে এমপ্লয়মেণ্ট লাগে এতিয়া এমপ্লয়মেণ্টৰ কাৰণে হ'লে আমাৰ কি হৈছে হেল্থ ছেক্টৰ এটা বুমিং ছেক্টৰ হয় ইয়াত মানে ডেইলি গ্ৰ'থ হৈ থাকে এই গ্ৰ'থ ছেক্টৰত আমি যদি কিছু সংখ্যক ল'ৰা ছোৱালীক আমাৰ কিছু পৰিমাণৰ যদি এনেকুৱা ধৰণৰ থেৰাপি কোৰ্চবিলাক শিকাই দিব পাৰোঁ তেওঁলোকে এটা ফালেদি তেওঁলোকে গাঁওবিলাকত যিবিলাক ৰোগী আছে ৰোগীবিলাকক ট্ৰিটমেণ্টৰ ক্ষেত্ৰত অকণমান উপশম কৰিবলৈ সক্ষম হ'ব আৰু নিজৰো এটা আৰ্থিকভাৱে মানে লাভৱান হ'ব আৰু ইচ্ছা কৰিলে তেওঁলোকে একদম নাৰ্ছিং হোম পৰ্যায়লৈকে খুলিবৰ কাৰণে তেওঁলোকে ইচ্ছা কৰিব পাৰে ইয়াত ডাঙৰ ড্ৰিম আছে যদি ভাবে যে তেওঁলোকে আমি ভালকৈ কৰিম এইটো তো বহুতখিনি তাক স্কোপ আছে ভাৰত চৰকাৰেও খুব সুবিধাবিলাক দিছে ধৰক আজি ধৰক আমাৰ যিটো কোৰ্চবিলাক আয়ুৰ্বেদিক একুপ্ৰেছাৰ থেৰাপিটো আগতে বিলুপ্ত কোৰ্চ হৈ গৈছিল গতিকে তেওঁলোক কিতাপখনৰ নামতে দেখা পাব যাত লছ থেৰাপি বুলি কোৱা আছে হেৰাই যোৱা বস্তুটো আমাৰ এতিয়া ভাৰত চৰকাৰে এইবিলাক মানে লাহে লাহে উঠাই আনিছে আৰু এতিয়া তাক স্বীকৃতি দিয়া আছে নেচাৰোপেথিক কোৰ্চবিলাক এটা সময়ত মানুহে আজিও নাম শুনা নাই এই কোৰ্চবিলাকৰ যদি 5 বছৰীয়া ডিগ্ৰী কোৰ্চ কৰি আনি UGCৰ পৰা স্বীকৃতি দিয়া আছে আয়ুৰ্বেদিকৰ BMS কোৰ্চটো আছে তাৰোপৰি হয় কি আয়ুৰ্বেদিক নিউট্ৰিশ্যনৰ কোৰ্চ আছে যে আমি নিউট্ৰিশ্যনটো কেনেকৈ লাভ লাগে আয়ুৰ্বেদিকৰ সহায়ত এই কোৰ্চবিলাক খুব ধুনীয়া ধুনীয়া কোৰ্চ কিন্তু আমাৰ ইয়াতে মানুহবিলাকে কিছুমানে নাজানে ল'ৰা ছোৱালীবিলাকো হয়তো সেইবিলাক পোৱা নাই ইয়াৰ সৈতে এমপ্লয়মেণ্ট অতি সোনকালে মানুহে এমপ্লয়ড হ'ব পাৰে আৰু সমাজখনকো কিবা ছাৰ্ভিচ দিবৰ কাৰণে সক্ষম হ'ব তেওঁলোকে